34 নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিত ব্যাপক জনসমাগম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জোৰদাৰ নিৰ্বাচনী ভাষণ। আমি ৰেচন কাৰ্ডত কম দামত দালিও দিম, চেনিও দিম আৰু নিমখো দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিম। উন্নয়নমূলক বিভিন্ন পৰিকল্পনা মুখ্যমন্ত্ৰীৰ, কাৰণ বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰত্যেক দলেই উঠি পৰি লাগিছে নিৰ্বাচনী ৰণত। সমান্তৰালভাৱে বিজেপি দলেও চলাইছে নিৰ্বাচনী কুচকাৱাজ। 34 নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিত আজি অনুষ্ঠিত হৈছে এক বৰ্ণাঢ্য নিৰ্বাচনী সভা। এই সভাত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ উন্নয়ন আৰু আগন্তুক ৰাজনৈতিক দিশ পৰিচয়ক লৈ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। খালিংদুৱাৰ দলীয় খেলপথাৰত অনুষ্ঠিত এই সভাত পুৱাৰ পৰাই দলীয় সমৰ্থকৰ ঢল নামি আহিছিল। বিভিন্ন গাঁও চহৰৰ পৰা আহি জনগণে মুখ্যমন্ত্ৰীৰ ভাষণ শুনিবলৈ ভিৰ কৰে। মুখ্যমন্ত্ৰীয়ে সমষ্টিৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দ্বাৰা ইতিমধ্যে গৃহীত নানা প্ৰকল্পৰ বিৱৰণ আগবঢ়ায়। বিশেষকৈ পথ, শিক্ষা, স্বাস্থ্য আৰু যুৱশক্তিৰ উন্নয়নক লক্ষ্য ৰাখি গৃহীত বিভিন্ন উদ্যোগৰ কথাও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে কেইবা বছৰ ধৰি চৰকাৰৰ পৰিশ্ৰমৰ ফলস্বৰূপ খালিংদুৱাৰ সমষ্টিত উল্লেখযোগ্য উন্নতি সাধিত হৈছে। মুখ্যমন্ত্ৰীয়ে স্থানীয় সমস্যাসমূহৰ সমাধানৰ বাবে আগন্তুক দিনত নতুন উদ্যোগ ঘোষণা কৰাৰো সংকেত প্ৰদান কৰে। সভাত উপস্থিত হৈ বিভিন্ন গাঁৱৰ প্ৰতিনিধি আৰু স্থানীয় নেতাকৰ্মীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশমুখী নীতিৰ প্ৰশংসা কৰে আৰু আগন্তুক নিৰ্বাচনত বিজেপিক শক্তিশালী কৰাৰ আহ্বান জনায়। নাগৰিজুলি খালিংদুৱাৰ 3 নম্বৰ মিটিং ননৈ চেৰফাঙত আৰু এখন মিটিং আছে। ৰাইজৰ উৎসাহ উদ্দীপনা যথেষ্ট। এইবাৰ BTCত বিজেপিৰ চৰকাৰ হ'ব তেনেকুৱা এটা বিশ্বাস আছে। ইলেকশ্যনলৈকে সময় আছে, আমি কষ্ট কৰি যাম। এখন মিটিংটো মই কৰিব পৰা নাই, 20 তাৰিখে এটা আন্দাজ গম পাম, কিন্তু য'তে গৈছো তাতে ৰাইজৰ বহুত ছাপোৰ্ট আছে। এইবাৰ তেখেতে মোক কৈছে যে চিডিটো মিছা বুলি। আমি ফৰেনচিকত দিছো, চাই ল'ম। যি ব্যৱস্থা কৰোঁ জেলত থাকিব, বেলেগ কি ব্যৱস্থা কৰিব? চাকৰি আজি বা কালি যাবই আৰু। SIR-টো খেলি মেলি হ'লে সুপ্ৰিম কোৰ্টে বন্ধ কৰি দিয়াটো SIR কথা নাই, এতিয়া BTCৰ ইলেকশ্যনহে আছে। SIR-টো ছাৰ SIR আমাৰ অসমততো হোৱাই নাই, গতিকে অসমত তাৰ প্ৰাসংগিকতা ক'ত আছে? অসমততো SIR অহাই নাই, গতিকে নাহা বস্তু এটা আলোচনা কৰি কি হ'ব? ওদালগুৰি জিলাত ছাৰ গৌৰৱ গগৈ আপোনালোকে লগত থাকিব, সাহস দিব। আপোনালোকক দেখা পালে তেওঁ অলপ শক্তি পাব, কাৰণ গ'লেতো পাব্লিক দেখা নাপায়। এটলিষ্ট আপোনালোকক দেখা পালে ভাল পাব। কৰিব লাগে আকৌ ধৰ্ণা, খালি শান্তিপূৰ্ণভাৱে। এতিয়ালৈকেতো শূন্যত আছে, মইনো কেনেকৈ ক'ম, আপোনালোকে জানিব। UPPL BPF চবৰ লগতে মোৰ ভাল, চবৰ লগতে, কাৰো লগত বিজেপি, কাৰো লগত বেয়া নাই। ছাৰ অহাকাইলৈ দেশৰ PM প্ৰধানমন্ত্ৰীয়ে বাৰ্থডে কৰিব, মানে কোন নাম কেইটা কওক? বহুত মানে কোন? কালিতো মোদী ডাঙৰীয়া ইয়াত আহিলে, চব ৰাইজে আশীৰ্বাদ দিলে, লাখ লাখ লোকে। এতিয়া বহুত মানে কাক বুজায়? ৰাইজেতো য'তেই মোদী ডাঙৰীয়া যায় তাতে দেখোন আশীৰ্বাদহে কৰি আছে। গতিকে বহুত কেইজনৰ নাম কেইটা ক'লে মই উত্তৰ দিব পাৰিম। ওদালগুৰিত কেইখন আসন? ওদালগুৰিততো মইতো নাজানো ওদালগুৰি বুলি, কিন্তু আমাৰ ইয়াত যিসকলে লাগি আছে সকলো আসনতে জিকিম বুলিয়ে কৈ আছে দেখোন, য'ত য'ত কণ্টেষ্ট কৰিছে। ছাৰ গৌৰৱ গগৈ এখন আসনত কৈছে বিজেপিয়ে BPF-ৰ লগতো আছে, আৰু আমি আগৰ পৰাই আছো। 2003-ত কোনে BTC চুক্তি কৰিল? 2019-ত BTR চুক্তি কোনে কৰিল? আমি ব্যৱহাৰ কৰিলো নে তেওঁলোকক সন্মান দিলো? ব্যৱহাৰ আৰু সন্মান ব্ৰিটিছ মানুহে বুজি নাপায়। এইটো হ'বৰ কাৰণে অসমীয়া মন এটা থাকিব লাগিব, অসমীয়া হৃদয় থাকিলেহে বুজি পাব যে ব্যৱহাৰ আৰু সন্মানৰ পাৰ্থক্য কি। এতিয়া ল'ৰা ছোৱালীয়ে ফিৰিংগী হৈ গৈছে, তাক আপুনি আৰু কি বুজাব? তাৰ BTCৰ গাড়ীখন লাইচেঞ্চ কৰে। আমি বিচাৰাটোহে ক'ব পাৰো, জবৰদস্তি। কলাইগাঁৱৰ পৰা সংগীতা চক্ৰৱৰ্তীৰ ৰিপৰ্ট, খাটাং সংবাদ।